আমাৰ চৰকাৰে যোৱা বছৰবোৰত প্ৰগতিৰ নতুন যুগৰ সূচনা কৰিছে। 10 বছৰতকৈ কম সময়ৰ ভিতৰত 250% ব্যয় বৃদ্ধি হোৱাটো সম্ভৱতঃ আমাৰ দেশৰ বিত্তীয় ইতিহাসত ইয়াত অন্যতম। মই আনন্দৰে ঘোষণা কৰোঁ যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা অধীনত প্ৰদান কৰা হ'ব। আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা 2025 চনৰ অক্টোবৰ মাহত আমি আৰম্ভণি কৰিম আৰু ইয়াৰ ৰূপায়ণৰ বাবে মই 25 কোটি টকা ধাৰ্য কৰিছোঁ। আমাৰ চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা হ'বগৈ 1,60,596। ইয়াৰ উপৰি এই ব্যৱস্থাই আধুনিক আন্তঃগাঁথনিসহ এখন বিশ্বমানৰ কেন্দ্ৰীয় ব্যৱসায়িক জিলা গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সুযোগ প্ৰদান কৰিব। নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যিকোনো সঁচা কথা ক'বলৈ আমি চেষ্টা চলাম। বাজেট অধিৱেশন চলি আছে। এনে সময়তে অজন্তা নেওগে সদনৰ মজিয়াত বাজেট দাখিল কৰিছিল। ইয়াৰ পিছতেই হঠাৎ সমগ্ৰ ৰাজ্যজুৰি এটা প্ৰচাৰ চলিছে, বিশেষকৈ ছ'চিয়েল নেটৱৰ্কিং ছাইটত প্ৰচাৰ চলাইছে। প্ৰচাৰটো এনেকুৱা যে কাহিলীপাৰা স্থিত 10ম আৰক্ষী বেটেলিয়নটো কাহিলীপাৰাৰ পৰা স্থানান্তৰিত হ'ব আৰু 10ম আৰক্ষী বেটেলিয়নৰ স্থানত ওবেৰয় হোটেলখন স্থাপন কৰা হ'ব, 7 ষ্টাৰ হোটেলখন স্থাপন কৰা হ'ব। ওবেৰয় হোটেলখন স্থাপন কৰাৰ বাবেই উদ্দেশ্যৰেই 10ম আৰক্ষী বেটেলিয়ন উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰিব বিচৰা হৈছে। স্বাভাৱিকতে প্ৰশ্ন হৈছে এই কথা কিমান সত্য। 10ম আৰক্ষী বেটেলিয়ন বা 4th আৰক্ষী বেটেলিয়ন দুইটা কাহিলীপাৰা অঞ্চলতে অৱস্থিত। 10ম আৰক্ষী বেটেলিয়ন মেডিকেল কলেজৰ নিচেই কাষতে অৱস্থিত, জ্যোতি চিত্ৰবনৰ লগতে আছে। এতিয়া এই 10ম আৰক্ষী বেটেলিয়ন সঁচাকৈ স্থানান্তৰিত হ'বনে? ইয়াৰ আগতে সদনৰ মজিয়াত আচলতে অজন্তা নেওগে কি কৈছিল শুনি লওঁ। আমি 10ম অসম আৰক্ষী বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলিলৈ স্থানান্তৰ কৰিম আৰু ইয়াৰ দ্বাৰা জনজাতীয় লোকসকলে তেওঁলোকৰ জনজাতীয় বেল্টত থকা ভূমিত হোৱা বেদখলৰ পৰা সুৰক্ষা লাভ কৰিব। ইয়াৰ উপৰি এই ব্যৱস্থাই আধুনিক আন্তঃগাঁথনিসহ এখন বিশ্বমানৰ কেন্দ্ৰীয় ব্যৱসায়িক জিলা গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সুযোগ প্ৰদান কৰিব। অজন্তা নেওগে স্পষ্টভাৱে কৈছে যে 10ম আৰক্ষী বেটেলিয়নটো এবাৰ স্থানান্তৰিত কৰি সোণাপুৰৰ কচুতলিত স্থাপন কৰা হ'ব। কচুতলিৰ কথা আপোনালোকে নিশ্চয় জানে। আজিৰ পৰা 6-7 মাহৰ পূৰ্বে অসম চৰকাৰৰ ফালৰ পৰা কচুতলিত ব্যাপক হাৰত উচ্ছেদ চলোৱা হৈছিল। সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ এই কচুতলিত আচলতে বৃহৎ সংখ্যক এক বিশেষ সম্প্ৰদায়ৰ লোকে, মুছলমান সম্প্ৰদায়ৰ লোকে বাহৰ পাতি আছিল। নগাঁও, মৰিগাঁও, বৰপেটা আদিৰ পৰা আহি তেওঁলোকে তাত বাহৰ পাতিছিল, খেতি কৰিছিল, বিস্তীৰ্ণ অঞ্চল তেওঁলোকে দখল কৰিছিল। কিন্তু ট্ৰাইবেল বেল্টত দখল কৰা এই মাটিৰ বিৰুদ্ধে হিমন্ত বিশ্ব চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে। এই অঞ্চলত বুলডেজাৰ চলোৱা হয়। সমগ্ৰ অঞ্চলটোত অভিযান চলাই এই মুছলমান লোকসকলক উচ্ছেদ কৰা হয় আৰু কচুতলি সম্পূৰ্ণভাৱে বেদখল মুক্ত কৰা হয়। সোণাপুৰৰ কচুতলি এতিয়াও বৃহৎ অঞ্চল আছে। এতিয়া ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে 10ম আৰক্ষী বেটেলিয়ন যিটো কাহিলীপাৰাত আছে সেই বেটেলিয়নটো কচুতলিলৈ স্থানান্তৰিত কৰাটো। এতিয়া সমগ্ৰ ঘটনা আমি জানিবলৈ চেষ্টা চলাইছিলোঁ। ৰাজ্য চৰকাৰৰ বিভিন্ন উৎসৰ সৈতে আমি কথা পাতিছিলোঁ। আচলতে চৰকাৰৰ উদ্দেশ্য কি সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছোঁ। গুৱাহাটী মহানগৰীত ক্ৰমাৎ সম্প্ৰসাৰ হৈছে, আমি সকলোৱে জানো। গুৱাহাটী মহানগৰীত এতিয়া চৰকাৰী মাটি নোহোৱা হৈছে। মাটি কিনাটো গুৱাহাটী মহানগৰীত অসম্ভৱ হৈ পৰিছে। মহাৰাষ্ট্ৰৰ মুম্বাইত যি পৰিৱেশৰ সৃষ্টি হৈছে আৰু 10-15 বছৰৰ পিছত গুৱাহাটীতো অনুৰূপ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব যে গুৱাহাটীত এডোখৰ মাটি কাৰোবাৰ লগত থকাটো সপোন যেন গুৱাহাটীত মাটি থকা ব্যক্তিজনক ধনী ব্যক্তি বুলি আজি 10-20 বছৰৰ পিছত কোৱা হ'ব। কিন্তু প্ৰায়বোৰ অঞ্চল ইতিমধ্যে দখল কৰা হৈছে, বৃহৎ বৃহৎ অট্টালিকা স্থাপন হৈছে। গুৱাহাটীত আপুনি এইটো ফ্লেট পাব, কেইদিনমানৰ পিছত গুৱাহাটীত মাটি নাপাব। এই গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই 10ম আৰক্ষী বেটেলিয়নটো আছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সিদ্ধান্ত লৈছে 10ম আৰক্ষী বেটেলিয়নটো এই স্থানৰ পৰা কচুতলিলৈ স্থানান্তৰিত কৰা। ইয়াৰ লগে লগে ইতিমধ্যে অজন্তা নেওগে কৈছে কচুতলি অঞ্চলত 10ম আৰক্ষী বেটেলিয়ন স্থানান্তৰিত হোৱাৰ লগে লগে সোণাপুৰৰ বৃহৎ অঞ্চল ব্যৱসায়িক অঞ্চল হিচাপে পৰিগণিত হ'ব আৰু সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ জনতাই সুৰক্ষা লাভ কৰিব। কিয়নো এই বেল্টত এতিয়া বেদখলকাৰীয়ে বা মুছলমানে আহি দখল কৰিব নোৱাৰিব, বেটেলিয়নৰ কাৰ্যালয়টো থাকিব। এতিয়া প্ৰশ্ন হৈছে কেৱল কাহিলীপাৰাৰ পৰা 10ম আৰক্ষী বেটেলিয়নটো ৰাজ্য চৰকাৰে স্থানান্তৰিত কৰিব বিচাৰিছিল। চৰকাৰী সূত্ৰৰ উদ্ধৃতি আমি পাইছোঁ, উচ্চস্তৰীয় সূত্ৰে আমাক জনাইছে কেৱল 10ম আৰক্ষী বেটেলিয়ন নহয়, জ্যোতি চিত্ৰবনৰ কিছু দূৰত পথৰ সোঁকাষে থকা সৰ্বশিক্ষাৰ কাৰ্যালয়টো স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি জানো তাহানিয়াৰ পৰা কাহিলীপাৰাত মূলতঃ বিখ্যাত আছিল শিক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা। বিভিন্ন শিক্ষকে বিভিন্ন সময়ত কাহিলীপাৰাত আহি কাম কৰিবলগীয়া হৈছিল। এতিয়া কাহিলীপাৰাত যিবোৰ শিক্ষা বিভাগৰ কাৰ্যালয় আছে, সৰ্বশিক্ষাকে ধৰি সেই কাৰ্যালয়সমূহ স্থানান্তৰিত কৰা হ'ব। ইয়াৰ লগে লগে কাহিলীপাৰাৰ সেই কাৰ্যালয়সমূহৰ স্থান আৰু বেটেলিয়নৰ স্থানকে ধৰি
প্ৰায় 400 বিঘা মাটি এই অঞ্চলটোত ৰাজ্য চৰকাৰে লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষেত্ৰত এক সপোন আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে এই সমগ্ৰ অঞ্চলটোত খুব ধুনীয়া ব্যৱসায়িক কেন্দ্ৰ হ'ব, শ্বপিং মল হ'ব, কেইবাটাও ধুনীয়া বাট পথ হ'ব, মহানগৰীৰ পাৰ্ক হ'ব, এক আকৰ্ষণীয় অঞ্চল ৰূপে পৰিগণিত হ'ব গুৱাহাটী মহানগৰীৰ মাজমজিয়াত। অৱশ্যে ইয়াৰ বাবে বিভিন্ন উৎসৰ পৰা ঋণৰ প্ৰয়োজন হ'ব, বিভিন্ন প্ৰতিষ্ঠান আগবাঢ়ি আহিব লাগিব। এই সপোন এতিয়াই কাৰ্যকৰী নহয়, 2026 বা 2026-ৰ পিছত লগে লগে ইয়াৰ কাৰ্যকৰী হ'ব বুলি ভবাটো ভুল, কিন্তু ইয়াৰ বাবে সময় লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে সপোন দেখিছে। আশা কৰা হৈছে এই অঞ্চলটোত নতুন ৰূপত গুৱাহাটী মহানগৰী সম্প্ৰসাৰিত হ'ব। গুৱাহাটী মহানগৰীত কেৱল এতিয়া GS ৰোডত সম্প্ৰসাৰিত হৈ আছে, জু ৰোডৰ মাজত গুৱাহাটী মহানগৰী সীমাবদ্ধ হৈ আছে। এই অঞ্চলবোৰত ব্যাপক হাৰত ভিৰ হৈছে। ইতিমধ্যে চাংচাৰিৰ ফালেও দলংখন হোৱাৰ লগে লগে শ্বপিং মলকে আদি কৰি কেইবাটাও প্ৰতিষ্ঠান স্থাপন হ'ব, সেই অঞ্চলটো সম্প্ৰসাৰিত হ'ব। কিন্তু ইয়াৰ লগে লগে 10ম আৰক্ষী বেটেলিয়ন আৰু সৰ্বশিক্ষা কাৰ্যালয় স্থানান্তৰিত হোৱাৰ লগে লগে এই বিস্তীৰ্ণ অঞ্চলত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিব পাৰিব। চৰকাৰে ইয়াৰ সপোন দেখিছে। ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰীখন নতুন ৰূপত উন্নতি কৰাৰ বা নতুন ৰূপত আগবঢ়াৰ সিদ্ধান্ত লোৱা হৈছে। আশা কৰা হৈছে এই সিদ্ধান্ত, এই সপোন অতি শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব। ইয়াৰ লগে লগে বহুতে কৈছে যে কাহিলীপৰাৰ সেই স্থানত ওবেৰয় হোটেলখন স্থাপন কৰিবলৈ মাটি দিব নেকি, যে ওবেৰয় হোটেল 7 ষ্টাৰ হোটেল স্থাপন কৰিব বুলি ইতিমধ্যে এডভান্টেজ আছামৰ সহ চুক্তিবদ্ধ হৈছে। কিন্তু ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে ওবেৰয় হোটেলত অতি শীঘ্ৰে মাটি লাগে। কিন্তু কাহিলীপৰাৰ এই বেটেলিয়নটো স্থানান্তৰ হোৱাৰ প্ৰক্ৰিয়া কিছু দীঘলীয়া। সোণাপুৰত বেটেলিয়নৰ বাবে সকলো প্ৰস্তুত কৰাৰ পিছতে এই বেটেলিয়নটো স্থানান্তৰিত কৰা হ'ব। ইমান দিনৰ বাবে ওবেৰয় ৰখি থাকিব বিচৰা নাই। ইতিমধ্যে ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই আমাক জানিবলৈ দিয়া মতে বৰঝাৰ বিমানঘাটৰ আশে-পাশে বা মূল হাইৱেৰ আশে-পাশে কোনো অঞ্চলত ওবেৰয়ৰ বাবে মাটি দিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে কাহিলীপাৰাত ওবেৰয় আহিব বুলি যি ধৰণৰ অপপ্ৰচাৰ চলিছে সেয়া বাস্তৱতে সত্য নহয়। কাহিলীপাৰাৰ সমগ্ৰ অঞ্চলটোত ব্যৱসায়িক প্ৰতিষ্ঠান কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। অৱশ্যে ইয়াৰ বাবে সময় লাগিব। এই সমগ্ৰ ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।